ইয়াত থাকি কৈছোঁ মাদানীক ভয় আমি নাখাওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো কালি বুঢ়া আঙুলি দেখাইছে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব, অসমৰ মানুহে সিদ্ধান্ত ল'ব। মাদানী কোন? আকৌ কৈছোঁ এই মাদানীক ধুবুৰী মানুহেতো 50,000 ভোট দিয়া নাই। মই ৰাজনীতি কৰা ব্যক্তি, সৰুৰ পৰা মই কথাবিলাক খবৰ ৰাখোঁ, মই জানো। এজনে মেহমুদ মাদানী খবৰ ল'ব 96 চনত লোকসভাত ইলেকশ্যন খেলিছিল, ধুবুৰীত ইলেকশ্যন খেলিছিলে আৰু 50,000 55,000 ভোট পাইছিলে। গতিকে তেওঁ আমাৰ ইয়াত আমাৰ অসমত যি হৈ আছে, অসমত বিষবাষ্প দিল্লীত বহি থাকি কৰিব নালাগে, উত্তৰ প্ৰদেশত বহি থাকি অসমত বিষবাষ্প বিয়পাব নালাগে। আৰু আকৌ কৈছোঁ এনেকুৱা 100টা মাদানীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একো কৰিব নোৱাৰে। কাৰণ অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। আমি কোনো মানুহক অন্যায় কৰা নাই। আমি কি কৰিছোঁ, যি অন্যায়ভাৱে ক'ৰবাত বসতি লৈছে তাৰ বিৰুদ্ধে কৰিছোঁ। এইটো খোলাখুলি কথা, সেইটো দেশকে কৰিছোঁ, সকলোকে কৰিছোঁ। তাত আমি ধৰ্ম চোৱা নাই, বৰ্ণান